এতিয়া চাওক, আজি ভাৰত স্বাধীন হোৱাৰ আজি অত বছৰ হৈ গ'ল। এতিয়ালৈকে আমাৰ এই ৰাজাগড়, নালাপাৰা, বাদলাপাৰা যিটো সংযোগী পথ একেবাৰে নদীটোৰ কাৰণে বিচ্ছিন্ন হৈ পৰে। আৰু এই নদীৰ পানীৰ প্ৰবল সোঁতত আমাৰ মানুহ উটি যায়, গাড়ীবিলাক উটি যায়, গাড়ীবিলাক ফাঁচি থাকে। মানুহ, ল'ৰা ছোৱালী অহা যোৱা কৰাত অসুবিধা হয়, স্কুল ক্ষতি হয়, স্কুলত যাব নোৱাৰে। গতিকে আজি ইমান বছৰে এই জীয়াটোত আমি ভুগিয়ে আছোঁ। এতিয়া যাতে বৰ্তমান অৱস্থাত এই দলংখন হ'লে আমাৰ বহুতখিনি সুবিধা হয়। আৰু দলংখন নোহোৱাৰ বিনিময়তে আমাৰ যিটো আমাৰ চাহ বিজনেছ, চাৰিওফালে আমাৰ বাগান আছে, ক্ষুদ্ৰ চাহ খেতিয়ক, এই ক্ষুদ্ৰ চাহ খেতিয়কখিনিয়ে ৰাজাগড়, নালাপাৰা, আপোনাৰ এইফালে আপোনাৰ এই বাদলা টি ষ্টেট, তাৰপিছত ভুটীয়াচাং টি ষ্টেট, তাৰপিছতে এইফালে আমাৰ ভালেকেইটাও আমাৰ ফেক্টৰী আছে। গোটেইখিনি মানুহে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কে ইয়াতে পাত দিবৰ কাৰণে আহিব লাগে, কিন্তু এই নদীৰ কাৰণে আমাৰ পাতবিলাক পচি যাই আছে, বিভিন্ন ধৰণৰ আমাৰ ক্ষতিসাধন হৈ আছে। গতিকে দয়া কৰি আমাৰ এই দলংখন বৰ্তমান চৰকাৰে কৰি দিলে ভাল হয়। আৰু ইয়াৰ আগতো আমাৰ BPF চৰকাৰে 17টা বছৰে তেওঁলোকে অতিক্ৰম কৰিলে, কিন্তু আজিলৈকে দলংখনৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকেও নকৰিলে। আৰু কৰিম বুলি তেওঁলোকে আমাক ভাবুকি দিয়ে। ভোটৰ সময়ত তেওঁলোকে ভোটৰ স্বাৰ্থত মাত্ৰ আহে, তাৰপিছত বানপানী হ'লে তেওঁলোকে চাবৰ কাৰণে নাহে। এই চৰকাৰে যি আমাৰ এই যি দুৰৱস্থাত আমাক ভুগাই আছে, এই চৰকাৰে যাতে আমাক অকণমান সুবিধা কৰি দলংখনৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে, মানুহখিনিৰ যাতায়াতীৰ ব্যৱস্থাটো, এইখিনি কৰি দিলে আমি নথৈ আনন্দিত হ'ম।